আমি আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি থকা বা খাই থকা কিছুমান ফল-মূল বা বীজ আৰু সেই ফল-মূল বা বীজসমূহৰ ভিতৰত কোনটো ফল বা গুটিয়ে আমাৰ শৰীৰৰ কোনটো অংগৰ বাবে উত্তম পুষ্টি প্ৰদান কৰে। সেই ফল বা বীজ কেৱল সেই অংগ বা প্ৰক্ৰিয়াৰ বাবে উত্তমেই নহয়, বৰঞ্চ সেই অংগসমূহক সুস্বাস্থ্য বা সুস্থ কৰি ৰখাৰ লগতে সেই অংগসমূহত দেখা দিয়া সাধাৰণ ব্যাধি বা বিকাৰ দূৰ কৰাটো সহায় কৰে বা সহায়ক হয়। প্ৰিয় দৰ্শক, ইয়াত সাধাৰণ ব্যাধিৰ দ্বাৰা সাধাৰণ অস্বাভাৱিকতা বা সামান্য অসুস্থতাৰ কথা বুজোৱা হৈছে। যদি কোনো অংগৰ ৰোগ বা ব্যাধিয়ে জটিল ৰূপ ধাৰণ কৰিছে ইতিমধ্যে বা চিকিৎসা পদ্ধতি গ্ৰহণ কৰি থকা হৈছে বা জটিল ৰূপ গ্ৰহণ কৰিছে কিন্তু চিকিৎসা গ্ৰহণ কৰা নাই, তেন্তে এই ফল-মূল খোৱাৰ পৰিৱৰ্তে প্ৰথমে চিকিৎসক বা চিকিৎসা বিজ্ঞানৰ সহায় লোৱাটো অনিবাৰ্য। যদি এই অংগসমূহৰ আৰোগ্যকৰণ প্ৰক্ৰিয়া অব্যাহত আছে বা মেডিচিন ইউজ কৰি আছে, তেন্তে চিকিৎসকে নিৰ্ধাৰণ কৰি দিয়া ঔষধসমূহ খাই থকাৰ সমান্তৰালভাৱে এই নিৰ্দিষ্ট অংগৰ বাবে উপকাৰী ফল বা বীজসমূহ নিয়মীয়াকৈ সেৱন কৰি থাকিব পাৰে বা গ্ৰহণ কৰি থাকিব পাৰে। এই ফল বা বীজসমূহৰ নিয়মীয়া সেৱনে আপোনাৰ বেমাৰ বা সেই অংগত নিৰ্দিষ্ট অংগত হোৱা বেমাৰ আৰোগ্য হোৱাৰ লগতে পৰৱৰ্তী সময়ত ই অৰ্থাৎ স্থায়ীভাৱে সম্পূৰ্ণ সুস্থ হৈ উঠিব আৰু পৰৱৰ্তী সময়ত আপুনি এই ৰাসায়নিক ঔষধৰ সেৱন নকৰিলেও হ'ব। এই ফলসমূহ খোৱাৰ ক্ষেত্ৰত যিহেতু কোনো পাৰ্শ্বক্ৰিয়া নাই, গতিকে ঔষধৰ সমান্তৰালভাৱে এইসমূহ গ্ৰহণ কৰিব পাৰে। অৱশ্যে দীৰ্ঘদিনীয়া অন্যান্য ৰোগ যেনে ছুগাৰ বা ডায়েবেটিছ ৰোগীয়ে এইসমূহ ভক্ষণ কৰাৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰিব লাগিবই, কিয়নো এই সকলো ফলসমূহতে কম বেছি পৰিমাণে ছুগাৰৰ পৰিমাণ থাকে আৰু এজন ডায়েবেটিছ ৰোগীৰ বাবে ছুগাৰটো অত্যন্ত ক্ষতিকাৰক। সেইবাবে এই ক্ষেত্ৰত অলপ সতৰ্ক হোৱা প্ৰয়োজন। অন্যথা এই ফলসমূহ এজন আৰোগ্যগত বা চিকিৎসাধীন ব্যক্তিয়েও নিয়মীয়াভাৱে গ্ৰহণ কৰি থাকিব পাৰে। আহকচোন এতিয়া আহোঁ আমাৰ আচল আলোচনালৈ। কি ফল বা বীজে আমাৰ শৰীৰৰ কোন অংশৰ বাবে ঔষধৰ পৰিপূৰক হিচাপে কাম কৰে? গাজৰক আমি যদিও শাক পাচলিৰ ভিতৰত ধৰোঁ, আমি ফলতো ধৰিব পাৰোঁ। গাজৰে আমাৰ চকু বা দৃষ্টিশক্তিৰ বৃদ্ধিৰ বাবে উত্তম, অৰ্থাৎ দৃষ্টিশক্তি বৃদ্ধিত ই সহায়ক হয়। বুটমাহ বা বিটছ ৰুট বুলি কোৱা হয়, সি আমাৰ যকৃতৰ বাবে অৰ্থাৎ লিভাৰৰ বাবে উত্তম ঔষধি গুণ আছে। ৰাজমাহ, যাক কিডনী বিনছ বুলিও কোৱা হয় ইংলিছত, কিডনী বিনছ কিডনী বা বৃক্কৰ বাবে উত্তম ঔষধ। চাইট্ৰাছ ফল বুকুৰ বাবে বা নৱমাতৃৰ বাবে বা ব্ৰেষ্ট ফিডিং মাতৃসকলৰ বাবে উত্তম ফল। আঙুৰ হাঁওফাঁও বা লাংছৰ বাবে উত্তম ফল। আদা পেটৰ বাবে উত্তম। ৱালনাট বা আখৰোট মগজুৰ বাবে বা ব্ৰেইনৰ বাবে উত্তম ফল। বিলাহী হাৰ্ট বা হৃদয়ৰ বাবে উত্তম ফল। মিঠা আলু পাকস্থলী বা পানক্ৰিয়েছৰ বাবে উত্তম ফল। ডালিম তেজৰ বাবে উত্তম। এভোকেডো ফল জৰায়ু বা ইউটেৰাছৰ বাবে উত্তম। ঠিক সেইদৰে আনাৰস বা পাইনাপেল গাঁঠিৰ জোৱা বা গাঁঠিৰ জোৱা অংশত হোৱা বিষ, সেইসমূহ ৰোগৰ কাৰণে বা জইণ্ট পেইনৰ কাৰণে উত্তম ফল। আশা কৰোঁ আপোনালোক এই ফল মূলসমূহ নিয়মীয়াভাৱে গ্ৰহণ কৰি থাকিব। সুস্থ ব্যক্তিয়েও সকলোৱে গ্ৰহণ কৰি থাকিব পাৰে আৰু এই ফলসমূহ গ্ৰহণ কৰাৰ ক্ষেত্ৰত অৱশ্যে এটা কথা সকলোৱে সাৱধানতা অৱলম্বন কৰা হৈছে। আজিকালি যিহেতু
সকলো ফল মূলতে কম বেছি পৰিমাণে এক্সট্ৰা কেমিকেল বা মেডিচিন ইউজ কৰে। গতিকে ফল মূলসমূহ খোৱাৰ ক্ষেত্ৰত ভালকৈ চাফ চিকুণ কৰি বা আমি য'ৰ পৰা কিনিছোঁ সেইখিনি নিৰ্ভৰযোগ্যতা পৰীক্ষা কৰাটো আমাৰ কাৰণে উচিত হ'ব। সকলোকে ধন্যবাদ জনাইছোঁ। সকলোৱে কুশলে থাকক, মংগলে থাকক, সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক।